এই নাইট চুপাৰখনৰ নাম্বাৰ হ'ল AS01LC 8919 শ্বেৰৱালী বাছ হয়। এই বাছখন আগৰতলাৰ পৰা গুৱাহাটী যাব। এই বাছত চেক কৰাৰ টাইমত আমি 4জন মানুহ পাওঁ। সিহঁতৰ হাতত কোনো আইডেণ্টিটি প্ৰুফ নাই। তাৰপিছত সোধ পোছ কৰোঁতে লাষ্টত গৈ সিহঁতে কৈছে যে বাংলাদেশৰ পৰা আহিছে, সিহঁতৰ কোনো পাছপোৰ্ট বা বৈধ কোনো কাগজ পত্ৰ নাই, নাথাকাৰ কাৰণে আমি সিহঁতক বাছৰ পৰা নমাই লৈ আহিলোঁ আৰু সিহঁতক আমি এতিয়া ডিটেইন কৰি ৰাখিছোঁ। সিহঁতে বাংলাদেশৰ পৰা যেতিয়া আহিছে, আহি পেলাই আগৰতলা সোমাইছে, আগৰতলাৰ পৰা এই চুপাৰত উঠিছে চেন্নাই যাবলৈ। আৰু এই মানুহকেইজনৰ নাম হ'ল, এজন হ'ল ৰাকেশ শেখ, 2 নম্বৰ হ'ল আছাদুল শেখ, 3 নম্বৰ ছানাউল্লাহ আৰু 4 নম্বৰ হ'ল কাউচাৰ হুছেইন। এই 4জন মানুহ আপোনাৰ বাংলাদেশ ৰাজশ্বাহী ডিষ্ট্ৰিক্টৰ ইহঁতৰ ঘৰ, সিহঁতে চেন্নাই যোৱাৰ উদ্দেশ্যত আহিছিলে আৰু আমি এতিয়া সিহঁতক ডিটেইন কৰি ৰাখিছোঁ। সোধ পোছ কৰাৰ পিছত